চাওক সন্মানীয় মৰাণ আৰু কোচ ৰাজবংশীৰ পিছত এইবাৰ যোৰহাট জাগিছে। যোৰহাটত আজি সন্ধিয়া পুনৰ জনজাতিকৰণৰ দাবী বা ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ পৰা যোৰহাটত 20টাকৈ জাতীয় সংগঠনে ইতিমধ্যে জোৰ সমদল বাহিৰ কৰিছে। এয়া আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। হাতে হাতে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেইবাদফীয়া তেওঁলোকে দাবী উত্থাপন কৰিছে। জনজাতিকৰণকে মুখ্য কৰি বহুকেইটা দাবী ইতিমধ্যে উত্থাপন কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। যথেষ্ট সংখ্যক কেইবা শতাধিকে আচলতে প্ৰতিবাদকাৰী একত্ৰিত হৈছে ৰাজমাও পুখুৰী পাৰত আৰু ইতিমধ্যে এই যি প্ৰতিবাদ এই প্ৰতিবাদ প্ৰতিহত কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন সাজু হৈছে। মূলত অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই 2025 সেই আচলতে সেই বাতিল কৰিবৰ কাৰণে তেওঁলোকে দাবী উঠাইছে। আমি মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কোচ ৰাজবংশীৰ পিছত আকৌ এইবাৰ যোৰহাটত প্ৰতিবাদ গোটেই কথাখিনি আজি ইয়াত 20টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে ইয়াত প্ৰতিবাদ কৰিব বিচাৰিছো যে কাৰ দৰে এখন হিটলাৰী যি শাসন ব্যৱস্থাৰ যোগেদি কাৰ ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি বিজেপি চৰকাৰখনক ধিক্কাৰ দিছো। আমি ইয়াৰ যোগেদি তেখেতসকলক সাৱধান বাণী শুনাই দিছো যে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সপোন দেখুৱাই বিজেপিৰ গাদী দখল কৰি যি চৰকাৰ ইয়াত গঠন কৰিলে সেই শাসন ব্যৱস্থা কিন্তু ইয়াত টিকি থাকিব নোৱাৰিব। আমি ইয়াৰ যোগেদি তেওঁলোকক প্ৰতিবাদ জনাব বিচাৰিছো যে 24 চনলৈকে বিদেশীসকলক সংস্থাপনৰ যি ব্যৱস্থা কৰিব বিচাৰিছে এই ক্ষেত্ৰত আমি কিন্তু তেওঁলোকক ধিক্কাৰ দিছো আৰু এই আইন বাতিল কৰিবৰ কাৰণে আজি 20টা জনগোষ্ঠীয় সংগঠনে আমি যোৰহাটত ওলাই আহিছো আৰু বিজেপি চৰকাৰক ইয়াৰ পৰা উভৰাই দিবৰ কাৰণে আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছো। পুনৰ দৃশ্য দেখুৱাইছো। কি ক'ব যিহেতু যথেষ্ট সংখ্যক দাবী হৈছে কি আমি কা নামানো আৰু কা যি আইনৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে যি নাগৰিক আনিব বিচাৰিছে এই আমি নাগৰিকৰ যি আইন এইটো আমি নামানো। ওইটো আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিৰ তাৰিখত দিয়া নাই। গতিকে এখন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ কৰি দিব বিচাৰে এই জোৰ সমদলৰ যোগেদি যদি 26 ইলেকশ্যনৰ আগত জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি ঐক্যবদ্ধ সংগ্ৰাম কৰি যিদৰে আমি কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসন উফৰাই দিছিলোঁ সেইদৰে আমি বিজেপি চৰকাৰৰ 10 বছৰীয়া শাসন উফৰাই দিম। গতিকে অনাগত 26 ইলেকশ্যনত আমাক জনজাতিকৰণ লাগিব, অন্যথাই কিন্তু চৰকাৰ জংগী আন্দোলনৰ কাৰণে সাজু হৈ থকা ভাল। নিশ্চয়কৈ চৰকাৰে যি প্ৰতিবাদত এই আচলতে জোৰ সমদল বাহিৰ কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। ৰাজমাও পুখুৰীৰ পাৰৰ পৰা এই প্ৰতিবাদ আমি পোনে পোনে সেই পোনপটীয়াভাৱে সেই দৃশ্য দেখুৱাই গৈছোঁ। আৰক্ষীয়ে বাৰে বাৰে চেষ্টা কৰিছে প্ৰতিবাদকাৰীক বাধা দিবলৈ, কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে কিন্তু বাধা দিব পৰা নাই। এক ভয়ংকৰ পৰিৱেশ এয়া হৈছে যোৰহাটৰ পৰিৱেশ আমি দেখুৱাইছোঁ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠেলা হেঁচা ইতিমধ্যে এই পৰিৱেশ দেখুৱাইছোঁ।
গড়ালিত পুনৰ প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে বেৰিকেড তৈয়াৰ কৰিছে। তো আমি দেখুৱাইছোঁ যিহেতু জোৰ লৈ এটা বৃহৎ সমদল জনজাতিকৰণৰ দাবীৰে ইতিমধ্যে যোৰহাটত আজি বাহিৰ কৰিছে। মৰাণসকলৰ পিছত কোচ ৰাজবংশীসকলৰ পিছত এয়া যোৰহাটত 20টাকৈ বিভিন্ন সংগঠনৰ প্ৰতিবাদকাৰী সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ। এয়া গড়ালিৰ পৰিৱেশ, ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ পৰা এই প্ৰতিবাদকাৰীসকল ওলাই আহিছিল হাতে হাতে জোৰ লৈ, আৰু বাৰম্বাৰ আৰক্ষীয়ে চেষ্টা কৰিছে প্ৰতিহত কৰিবৰ কাৰণে। ইতিমধ্যে যোৰহাট জিলা আৰক্ষী অধীক্ষক ইয়াত উপস্থিত হৈ পুনৰ চেষ্টা চলাইছে যে কোনো কাৰণতে মান্তি কৰাব পৰা নাই প্ৰতিবাদকাৰীক। তেওঁলোক আৰক্ষীয়ে আৰম্ভণিৰ পৰাই সমদল বাহিৰ কৰাৰ পৰাই প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে গড়ালি ৰাজমাও পুখুৰীৰ পৰা গড়ালি কেনেকুৱা দাবী থাকিব, এই ধাৰাবাহিকতা কেনেধৰণে থাকিব, গোটেই কথা আচলতে এই আমাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱাৰ এক ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসনে আজি এনেকুৱা অৱস্থাত কৰিছে যে আমি এষাৰ মাত মাতিবলৈ ওলাই আহিব নোৱাৰা হৈছো। আৰু তেওঁলোকৰ এই বাৰে বাৰে কৰা এই অপমানখিনিৰ প্ৰত্যুত্তৰ দিবলৈ আজি ৰাইজ ওলাই আহিছে। জনজাতিকৰণৰ নামত ঠগি আহিছে আমাৰ ৰাইজক। পিছ পৰি নাথাকো, আমি কোনো কাৰণতে পিছ পৰি নাথাকো। ৰাইজ আমাৰ আজি জাগিছে আৰু জাগিবই। যেতিয়ালৈকে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে আমি যুঁজি আছো, সদায় যুঁজিয়ে যাম। এই জুই জ্বলিবই। প্ৰতিবাদকাৰী মহিলা প্ৰতিবাদকাৰী মই পুনৰ কৈছোঁ, এয়া পুনৰ চেষ্টা কৰিছে যদি আৰক্ষীকে বাধা প্ৰতিহত কৰি প্ৰতিবাদকাৰী আগবাঢ়িছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। যোৰহাটত বৃহৎ প্ৰতিবাদ, শ প্ৰতিবাদকাৰী ইতিমধ্যে গড়ালিৰে আগ্ৰসৰ হৈছে যে কেৱল মাত্ৰ যে চৰকাৰ হাই ধনিধি জনজাতিকৰণ লাগিবই বুলি তেওঁলোকে দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু যথেষ্ট সংখ্যক লোক শ প্ৰতিবাদকাৰী ইতিমধ্যে সমবেত হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু স্বতঃস্ফূৰ্তভাৱে এই প্ৰতিবাদলৈ প্ৰতিগৰাকী আচলতে 20টাকৈ সংগঠনৰ প্ৰতিবাদকাৰী এই প্ৰতিবাদত অংশ লোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।